বৰষাৰাণী বিষয়াৰ যৌৱনে আমনি কৰে দ্বিতীয় ছবিখন। বৰষাৰাণী প্ৰেগনেঞ্চিৰ সময়ত দেউতাকে কিয় জোৰ কৰি শ্বুটিং কৰাইছিল? প্ৰেগনেঞ্চিৰ অৱস্থাত বৰষাৰাণীক দেউতাকে কিয় সপোন পূৰণ কৰিবলৈ জোৰ দিছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। বৰষাৰাণী বিষয়াই নিজেই মুখ খুলিলে। বৰষাৰাণী বিষয়াই নিজেই দেউতাকৰ কথা সকলোবোৰ মুখ খুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে। নিজৰ দেউতাকেই বৰষাৰাণী বিষয়াৰ সন্তান হোৱাটো বিচৰা নাছিল নেকি? নিজ পিতৃয়ে বৰষাৰাণীক কিয় প্ৰেগনেঞ্চিৰ সময়ত শ্বুটিং কৰিবলৈ জোৰ কৰিছিল? সকলোবোৰ কথা আচলতে সংবাদ মাধ্যমৰ আগত বৰষাৰাণী বিষয়াই কান্দি কান্দি কৈ গ'ল। আৰু এই কথা আপোনালোকে নিশ্চয় শুনা নাই চাগৈ। যদি বা নাই শুনা তেনেহ'লে বলকচোন বৰষাৰাণী বিষয়াই কি বুলিনো কৈছিল আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়াইছোঁ। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত যে মই মোৰ পিতৃয়ে বিচাৰিছে, মই মোৰ পিতৃৰ সপোন পূৰ কৰিবলৈ ঘৰৰ পৰা এইটো অৱস্থাটো ওলাই গৈছোঁ। এই ওলাই যোৱাৰ পিছত শ্বুটিং এটা কৰাৰ সময়ত বহুত কষ্ট হয়, আপুনি জানে। গতিকে মোৰ গৰ্ভত থকা সন্তানটো মই আপোনাৰ ওপৰত দিলোঁ দায়িত্ব। মই যেনেকে মোৰ পিতৃৰ আশা পূৰণ কৰিবলৈ ওলাই গৈছোঁ ঘৰৰ পৰা, আপুনি কিন্তু মই মাতৃ হোৱাৰ যি সপোন দেখিছোঁ সেই দায়িত্বটো আপুনি ল'ব লাগিব আৰু সেই সপোনটো পূৰণ কৰিব লাগিব। গতিকে যৌৱনে আমনি কৰে দ্বিতীয় ছবিগৃহত কি হ'ব মই নাজানো, কিন্তু মোৰ কাৰণে মোৰ জীৱনৰ সৰ্বোচ্চ ঢালি মই কৰিছোঁ আৰু মোৰ জীৱনৰ অভিজ্ঞতাৰ ভিতৰত নিশ্চয় ভিডিঅ'টো চাই গম পালে নিজ পিতৃ হৈও কিয় ইমান নিষ্ঠুৰ। নিজৰ পিতৃ হৈও নিজৰ সন্তানৰ দুখ নিশ্চয় বুজি পাব লাগিছিল। আপোনালোকে এতিয়া তেনেকৈ ভাবিব। নিশ্চয় নিজৰ সন্তানৰ ওপৰত পিতৃ মাতৃ সদায় দায়িত্ব থাকে, কাৰণ এগৰাকী সন্তান যিমানেই ডাঙৰ নহওক পিতৃ আৰু মাতৃৰ বাবে সদায় তেওঁলোকৰ সন্তানেই হৈ থাকে, কাৰণ তেওঁলোকৰ ওপৰত পিতৃ মাতৃৰ অধিকাৰ গোটেই জীৱনভৰ থাকি যায়। সেই গতিকে বৰষাৰাণী বিষয়াৰ পিতৃয়েও সেই কথাটোকে ভাবি, বৰষাৰাণী বিষয়াৰ যিহেতু দুবাৰ প্ৰেগনেঞ্চি হৈ তেওঁ বেয়া হৈ গৈছিল, আৰু সেই কথা ভাবি দ্বিতীয়বাৰ যেতিয়া নেকি প্ৰেগনেঞ্চি হ'ল সেই কথাবোৰ যাতে মনলৈ নাহক আৰু সেই কথাবোৰ যাতে মনত পেলাই তেওঁ দুখ প্ৰকাশ কৰি নাথাকক, আৰু পৰিশ্ৰম কৰি থাকিলে কিজানি বৰষাৰাণী বিষয়াই মাতৃত্ব সুখ লাভ কৰিব পাৰে, এনে বহু কথা ভাবি আচলতে নিজৰ সন্তানক শ্বুটিং কৰিবলৈ বাধ্য কৰাইছিল। আৰু তাকেই বৰষাৰাণী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে কান্দি কান্দি, আৰু কৈছে যে তেওঁ বাহিৰলৈ ওলাই যোৱাৰ আগে আগে ভাবে যে মোৰ দেউতাই যেনেকৈ মোৰ পৰা আশা কৰিছে বা মোৰ পৰা যি কৰ্ম কৰি যিটো ফল বিচাৰিছে সেই ফল পাবলৈ মই আগবাঢ়িছোঁ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ গৰ্ভস্থ সন্তান আপোনাৰ ওপৰত এৰিলোঁ। এনেধৰণৰ কিছুমান আৱেগিক কথা কৈ দেউতাকৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিলে। আৰু সেই কথাকেইটা শুনি নিশ্চয় কিছুমান ল'ৰা ছোৱালীয়ে আজিও নিজ মাতৃক বা নিজ পিতৃক ভুল বুজাবুজি হৈ কিছুমান কথাত থোটা মোজা হোৱা দেখিবলৈ পোৱা যায়। হয়, নিশ্চয় এই থোটা মোজাবোৰ বা তৰ্ক যুদ্ধবিলাক নিশ্চয় থাকিব। তৰ্ক যুদ্ধ নহয়, আচলতে যুক্তি তৰ্কবিলাক ঘৰৰ পৰিয়ালৰ সদস্য সকলোৰে লগত থাকে, কিন্তু তাকে কিছুমানে ধৰি থাকে আৰু কিছুমানে এৰাধেৰা কৰে। কিন্তু ধৰি থকাটো একেবাৰে অস্বাভাৱিক, কাৰণ নিজৰ পিতৃ আৰু নিজৰ মাতৃয়ে যিটো কথা কয় সেই কথাটো কেতিয়াও দুখৰ বাবে বা বিপদত পৰাৰ বাবে নকয়, কিন্তু ভালৰ বাবে কয়। সেই কথাটো কিছুমান আজিকালি সন্তানে ওলোটাভাৱে লৈ সেই কথাষাৰ আচলতে বৰষাৰাণী বিষয়াই এই কাহিনীটো কৈ বুজাব বিচাৰিছে। গতিকে আজি তেওঁ চিনেমাখন ৰিলিজ হ'ব, সেই চিনেমাখনো যাতে যৌৱনে আমনি কৰা 2 চিনেমাখন বৰ্তমান ৰিলিজ হ'বলৈ গৈ আছে। সেই চিনেমাখনো নিশ্চয় বৰষাৰাণী বিষয়াৰ এই অৱস্থাটোত চাই ভাল লাগিব, আৰু সেয়েহে সকলো দৰ্শকলৈ মই এই কথাকেইটা আগবঢ়ালোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পিতৃ মাতৃ সদায় ভগৱান স্বৰূপ, আৰু পিতৃ মাতৃৰ যি সেৱা শুশ্ৰূষা কৰিব পাৰে তেওঁ আচলতে ভগৱানক সেৱা পূজা নকৰিলেও হয়। সেই গতিকে বৰষাৰাণী বিষয়াকো নিজৰ পিতৃয়ে গৰ্ভ অৱস্থাত শ্বুটিং কৰিবলৈ যোৱাটো বিচাৰিছিল, আৰু সেই শ্বুটিং কৰিবলৈ গৈ তেওঁ নিজৰ সন্তানটো সুস্থ হ'ল, আৰু তেওঁ এখন সুন্দৰকৈ
চিনেমা আমাৰ দৰ্শকৰ মাজলৈ এৰিবলৈ সক্ষম হ'ল। গতিকে এই কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।